হেল্ল' সকলোকে আকৌ নমস্কাৰ জনাইছোঁ। আজি এটা আকৌ ভিডিঅ' দিবলৈ ওলাইছোঁ দেই, খুব ধুনীয়া। একচুৱেলি মই মুৰ্গী মাংস কিনিব গৈছিলোঁ সেইদিনা 6 মাইল বজাৰত। আমাৰ ঘৰৰ মানুহ আহিছিলে, ঘৰৰ বাইদেউহঁত আহিছিলে, চব আহিছিলে। মুৰ্গী কিনিব গৈছিলোঁ, মুৰ্গী বিচাৰি হাইৰাং হৈছিলোঁ। একদম সোণালীবোৰ উলিয়াই দিয়ে, তাৰপিছত লোকেল মুৰ্গী কওঁতে উলিয়াই দিলে। চিনি পাবলৈ বিৰাট টান দেই লোকেল মুৰ্গী আজিকালি, মইতো ধৰিবই পৰা নাছিলোঁ। এয়া লোকেল মুৰ্গী পালোগৈ, সেইটো কাটি দিলে, ধুনীয়া তেল চেল আছে একদম মুৰ্গীটো, আৰু কণী পাৰিবলৈও ধৰিছিলে মুৰ্গীটোৱে, বাৰু কণীও আছিলে পেটত। খুব ধুনীয়া দেখাটো, মাংসটো ধুনীয়া। তাৰপিছত লৈ আহিলোঁ ৰুমলৈ। এখন 6 মাইলতে আছে বজাৰখন, ST চিকেন শ্বপ বুলি এখন আছে। গতিকে সেইখন চিনাকিও হৈ গ'ল, আৰু সিহঁতে খুব কোৱাৰ পিছত ধুনীয়াকৈ উলিয়াই দিলে মোক, বাৰু লোকেল মুৰ্গীয়ে উলিয়াই দিলে। তাৰপৰা এয়া সেইকাৰণে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ যে আজিকালি লোকেল মুৰ্গী পাবলৈ ইমানেই বেছি দিগদাৰ। বজাৰত মানে চব সোণালী এইটোৱে নাম শুনিলোঁ, আৰু চিনিও নাপাওঁ, ধৰিবও নোৱাৰোঁ মুৰ্গী কোনটো কি একদমেই নাজানো। তাৰপৰা সেইকাৰণে আমি মুৰ্গী কিনিবলৈ গ'লে, মাংস কিনিবলৈ গ'লে অকণমান মানে ভাবিবলগীয়াত পৰিছিলোঁ। মানে মই কোনটো লোকেল মুৰ্গী এতিয়া ধৰিবতো নোৱাৰোঁ। সেয়া লাষ্টত বাছি উলিয়াই দিলে। সেয়া ধুনীয়াকৈ পাখি চাখি গুচাই ধুনীয়াকৈ তেওঁলোকে পুৰি মেলি দিছে মুৰ্গীটো। পুৰি পেলাই, মই একচুৱেলি ছালটো সৈতে ৰাখিবলৈ দিছিলোঁ তেওঁলোকক, আৰু এয়া পুৰি পেলাই দিছে। পুৰোতেও এটা তেল ওলাইছিলে মাংসটোৰ পৰা, তেতিয়া গম পাইছিলোঁ যে অকণ ভালেই মাংসটো ভালেই হ'ব খাবলৈ। গতিকে এয়া আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। গতিকে আপোনালোকৰ বাৰু হাবাথুৰি খাইছেনে লোকেল মুৰ্গী বিচাৰি গুৱাহাটীত? মই কিন্তু একদম বহুত হাবাথুৰি খাইছোঁ, আৰু বহুত ঠগনো খাইছোঁ। সেইকাৰণে এইবাৰ মানে একদম মানে বিচাৰি কিনিছোঁ। যিখন দোকানলৈ গৈছোঁ সোণালী উলিয়াই দিছে, নাই বোলো সোণালী, এনেই কৈছোঁ, চিনি পোৱা নাই যদিও এয়া সোণালী বুলিয়ে কৈ উভতি আহিছোঁ। তেওঁলোকে কয় নহয় এয়া লোকেল মুৰ্গী, লওক তেনেকৈয়ে কৈ দিয়ে। এয়া লৈ ল'লোঁ মুৰ্গী, কাটি বাছি হৈ গ'ল। মই সেইদিনা 2 কেজি লৈছিলোঁ মুৰ্গী, ডাঙৰ ধুনীয়া দুটা মুৰ্গী লৈছিলোঁ, আৰু ডাঙৰ এয়া ৰুম আহি পাই গ'লোঁ বজাৰৰ পৰা, 6 মাইলৰ পৰা। এয়া মাংসখিনি দেখুৱাইছোঁ, খুব ধুনীয়া মাংস, দেখিছেনে? বিৰাট ধুনীয়া মানে, আৰু তেল হৈ আছে মুৰ্গীটো, তেলাল মুৰ্গী মানে, আৰু তেনেকুৱা মাংস খাই এনেও টেষ্ট লাগে, আপোনালোকে জানেই। গতিকে আপোনালোকলৈ সেইটো ভিডিঅ' আগবঢ়াই দিছোঁ। এয়া মাংস হৈ গ'ল। ফ্ৰাই কৰি থাকোঁতে ভিডিঅ'টো নল'লোঁ, যিহেতু মানুহ সৰহ, একদম একেৰাহি বনোৱা গৈছে। গতিকে পানী দিয়েই দিলে, আৰু মই ভিডিঅ'টো কৰিবলৈ মানে নহ'লগৈ, পানী দিয়েই দিয়া হ'ল। ফ্ৰাই কৰি থাকোঁতে ভিডিঅ'টো কৰিবলৈ নহ'লগৈ। গতিকে লোভ লাগিছে নেকি বাৰু লোকেল মুৰ্গীৰ জোলকণ দেখি? খুব ভাল লাগে হয়নে লোকেল মুৰ্গী খাই? মই যে ইমানেই বেছি ভাল পাওঁ লোকেল মুৰ্গী। আৰু এয়া উতলি আছে। এইফালে অকণমান বনাইছিলোঁ ভোল আৰু কচু দি পেলাই, এইফালে লাও দি পেলাই অকণমান দাইল। যিহেতু আমাৰ ভিনদেউৱে মুৰ্গী নাখায়, সেইকাৰণে ভিনদেউৰ কাৰণে অকণমান নিৰামিষ বনাই দিলোঁ। এয়া এইফালে উতলি আছে তৰকাৰী। এয়া ফাইনেলি মাংস হৈ গ'ল, দেখিছেনে কালাৰ, আৰু পিচবোৰ দেখিছে কি ধুনীয়া পিচ, একদম টাটকা। গতিকে এয়া খাবলৈ লৈছোঁ, আৰু খোৱাৰ আগত আপোনালোকলৈও অকণমান শ্বেয়াৰ কৰিছোঁ ভিডিঅ' কৰি পেলাই। আপোনালোককো লোভ লগাইছোঁ লোকেল মুৰ্গীৰ জোলকণ দেখুৱাই। গতিকে কেনেকুৱা পাইছে জনাব, কমেণ্টছ কৰিব। থেংক ইউ। আকৌ আহিম নতুন ভিডিঅ' লৈ দেই, আপোনালোকে চাব আৰু কমেণ্টছ কৰিব। বাই।